Hey, back to somebody. বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যকে প্ৰমুখ কৰি কাৰ্যবাহী সদস্যসকল MCLA-সকল বন বিভাগ পৰ্যটন বিভাগ আৰু বড়োলেণ্ডৰ বিভিন্ন বিভাগৰ ইয়াত উপস্থিত বিষয়া কৰ্মচাৰীসকল সাংবাদিক বন্ধুসকল তথা উপস্থিত প্ৰকৃতিপ্ৰেমী সকলোলৈকে মই বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্ব পৰ্যটন দিৱস আৰু এই বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আজি আমি শুভাৰম্ভণি কৰিছোঁ। দৰ্শনাৰ্থীৰ কাৰণে আজি মুকলি কৰি দিয়া হৈছে। আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়োৰ উপস্থিতিত আজি অলপ সময় আগতে আমি ইয়াৰ ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ আৰু মই ভাবোঁ যে বিগত বছৰসমূহত যি ধৰণে মানাহলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে ই আমাৰ কাৰণে এটা অত্যন্ত শুভ লক্ষণ। বিটিআৰত হোৱা শান্তি আৰু সুৰক্ষাৰ যি ব্যৱস্থা এই ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছে আৰু সেইকাৰণে আমি এই অভয়াৰণ্যখন বা এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ যথেষ্ট আশাবাদী। কাৰণ এই অঞ্চলটো এনেকুৱা এটা অঞ্চল যে দুখন ৰাষ্ট্ৰৰ সীমাত আছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই অপৰূপ সৌন্দৰ্য। ইয়াত যথেষ্ট সংখ্যক জীৱ জন্তু আছে, গতিকে ইয়ালৈ পৰ্যটক অহাৰ যথেষ্ট সম্ভাৱনা আছে। গুৱাহাটীৰ একেবাৰে ওচৰত, এয়াৰপোৰ্ট ওচৰত, গতিকে মই ভাবোঁ যে এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে আৰু এইবাৰ মই আশা কৰিছোঁ যে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটক বৃদ্ধি হ'ব আৰু সেই আশাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰলৈকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। চাওক, মানাহত আমাৰ এতিয়া নতুন চিন্তাটো হ'ল যে অকণমান ভাল ব্ৰেণ্ডৰ হোটেল আমি ইয়ালৈ আনিব পাৰোঁ নেকি, কাৰণ এটা হাই এণ্ড টুৰিজিম কৰিবলৈ হ'লে ভাল ব্ৰেণ্ডৰ হোটেল লাগিব আৰু ইয়াত যথেষ্ট সংখ্যক স্থানীয় যুৱক যুৱতীক ইনভলভমেণ্ট কৰিবৰ কাৰণে আমি কিমান বেছি হোমষ্টে কৰিব পাৰোঁ। আমি এটা নতুন পৰিকল্পনাত আছোঁ। আমাৰ অসমত এইবাৰ যথেষ্ট পৰিমাণে আমি হোমষ্টে বৃদ্ধি কৰিম। যোৱা সময়তো আমাৰ আলহী নামেৰে যিটো আঁচনি আছিল সেইটো আমি কৰি আছিলোঁ, মানাহত আগতেও কৰিছোঁ, কিন্তু এইবাৰৰ আমাৰ লক্ষ্যটো হ'ল যে স্থানীয় যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ লক্ষ্যৰে আমি হোমষ্টেৰ ওপৰত যদি গুৰুত্ব দিছোঁ আৰু এইবাৰ হোমষ্টে যাতে মানাহত আমি যথেষ্ট পৰিমাণে কৰিব পাৰোঁ তাৰ ওপৰত আমি লক্ষ্য ৰাখিম। মানাহৰ বেদখলক লৈ কি ক'ব? মানাহৰ বিভিন্ন অঞ্চলত বেদখল বন বেদখল কৰা, বনভূমি বেদখল কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ। দেখিয়ে আছে, বিভিন্নজনে কেতিয়াবা সমালোচনাও কৰে, কিন্তু আমি ভূমি বেদখল, বিশেষকৈ বনভূমি বেদখলৰ ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ আৰু এই ক্ষেত্ৰত প্ৰতিটো মুহূৰ্তত আপোনালোকে পদক্ষেপ দেখি আছে আৰু ভৱিষ্যতেও দেখি থাকিব। কাজিৰঙাৰ তুলনাত মানাহ কোনোবাখিনি দিশত পিছ পৰি আছে নেকি বুলি ভাবে নেকি? এটা সময় আছিল যে মানাহৰ যিটো সামাজিক পৰিস্থিতি আছিল সেই পৰিস্থিতিৰ কাৰণে পৰ্যটকসকল ইয়াত আহিবলৈ অকণমান চিন্তা কৰিছিল, কিন্তু যোৱা কেইটামান বছৰত মানাহৰ সামাজিক পৰিৱেশ বিশেষকৈ সুৰক্ষা আৰু শান্তিৰ ক্ষেত্ৰত ইমানেই আগবাঢ়িছে যে ইয়াত আৰু আজিকালি সেই চিন্তাটো নাই। সেইকাৰণে মই ভাবোঁ যে মানাহৰ পৰ্যটক প্ৰতি বছৰে যোৱা 2 বছৰৰ যদি ডাটা আপুনি চাই ইমান বেছি বৃদ্ধি হৈছে, এইবাৰতো তাকো চেৰ পেলাই যাব বুলি মোৰ বিশ্বাস আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।